এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ যদিও কিছু কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মস্থানত আজিৰ দিনটোত আপুনি কোনো নতুন প্ৰজেক্টৰ শুভাৰম্ভ কৰিব পাৰে। বিত্ত আৰু ব্যৱসায়ৰ বাবে আজিৰ দিনটো শুভ হোৱা পৰিলক্ষিত হৈছে। আনহাতে ব্যৱসায়ীসকলে অতীতত কৰি অহা প্ৰয়াসৰ শুভ ফল আজি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত আপোনাক আজি পিতৃ মাতৃৰ সেৱাত ব্ৰতী হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে বিবাদ বা কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিলে উপকৃত হ'ব। নিবনুৱাসকলে আজিৰ দিনটোত ভগৱান শ্ৰী গণেশক আৰাধনা কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনীতিৰ লগত জড়িতসকলে আজিৰ দিনটোত উত্তৰ তথা পশ্চিম দিশত যাত্ৰা কৰিলে লাভৱান হ'ব পাৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে বাৰ্তালাপ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিহে আপুনি আজিৰ দিনটোত বাৰ্তালাপ কৰক। স্বাস্থ্যৰ দিশত যত্নৱান হওক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 7। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। আজিৰ দিনটো বৃষ ৰাশিৰ অধিপতিসকলে কিছু সমস্যাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত কোনো গুৰু দায়িত্ব আপুনি আজি লাভ কৰিব পাৰে, যাৰ ফলত আপুনি সামান্য চিন্তিত হৈ পৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আজিৰ দিনটোত নতুন কাম আৰম্ভ নকৰাই শ্ৰেয়। ঘৰুৱা দিশটোত ঘৰৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে আপোনাৰ আজি ধন ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত আজিৰ দিনটোত আগ্ৰহ বা ৰুচি হ্ৰাস পাব। নিবনুৱাসকলে আজি ৰাতিপুৱা সূৰ্যদেৱক প্ৰণাম কৰিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদক পৰ্যাপ্ত সময় দিবলৈ যত্ন কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি মূৰৰ বিষ, পিঠিৰ বিষ তথা গাঁঠিৰ বিষে কষ্ট দিয়াৰ আশংকা দেখা যায়। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহংভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা।
আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ দেখা যায়। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। পৰ্যাপ্ত টোপনি যাবলৈ যত্ন কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব। আপুনি সামান্য সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্যশীল হ'লে সমস্যা সমাধানত সক্ষম হ'ব। কৰ্মস্থানত কিছু বাধাৰ সৃষ্টি হ'লেও আপুনি বুদ্ধিমত্তাৰে কৰ্ম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আনৰ ওপৰত গুৰু দায়িত্ব এৰি দিলে অযথা বিলম্বতাৰ সন্মুখীন হ'ব পাৰে। দিনটোত বাকী দিশত ব্যৱসায়ত শুভ দেখা যায়। পাৰিবাৰিক দিশত আত্মীয় বা চুবুৰীয়াৰ লগত কোনো কথাত মতানৈক্যতা আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ শুভ যদিও ইণ্টাৰনেট আদিৰ পৰা জটিলতা আহিব পাৰে। নিবনুৱাসকলে মনোবল আৰু ধৈৰ্য বৃদ্ধি কৰক। প্ৰেমত দিনটোৰ দ্বিতীয়াৰ্ধত মনোমালিন্য আহিব পাৰে। স্বাস্থ্যৰ দিশত আজিৰ দিনটোত আপোনাৰ মূৰৰ বিষে সামান্য আমনি দিব পাৰে। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও আপোনাক আজি কোনো কথাই শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। চুবুৰীয়াৰ লগত কোনো কথাক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। আপুনি উত্তেজিত নহৈ শান্ত হ'বলৈ যত্ন কৰক। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদিৰ সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ যত্ন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা
5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণিত হ'ব। ব্যৱসায়ীসকলে নিজৰ সততা আৰু উদাৰতাৰ বাবে আজিৰ দিনটোত লাভৰ সন্মুখীন হ'বলৈ সক্ষম হ'ব। আনহাতে ব্যৱসায়ীসকলে আজিৰ দিনটোত নতুন পৰিকল্পনা হাতত ল'ব পাৰে। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ'ব। নিবনুৱাসকলৰ একাণপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। প্ৰেমত আনৰ কথাই হতাশ কৰিব পাৰে, সেয়েহে সত্যতা প্ৰমাণ কৰিহে যিকোনো কথা বিশ্বাস কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত গেছ বা বদহজমৰ বাবে সামান্য অশান্তি আহিব যদিও 2 বজাৰ পৰা উন্নত হোৱা দেখা যায়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত বিভিন্ন কাৰকে লাভান্বিত কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত লাভৰ সন্মুখীন হ'ব। নতুন কৰ্মৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। তথ্যাদি আহৰণত ব্যস্ততা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত মধ্যম। মনত অযথা চিন্তাই স্থান পাব পাৰে। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12।
শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি হোৱাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। মনৰ ইচ্ছা পূৰণ হ'ব। কৰ্মস্থলীত আপোনাৰ আজি হতাশা দূৰ হ'ব। নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ প্ৰচেষ্টা সাৰ্থক হ'ব। অসাধু ব্যক্তিৰ পৰা আজি আপুনি সাৱধানতা অৱলম্বন কৰক। পাৰিবাৰিক দিশত আপোনাৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। সামাজিক দিশত জড়িতসকলৰ সুনাম বৃদ্ধি পাব। অৰ্থনৈতিক দিশটো আপোনাৰ বাবে শুভ। পাবলগীয়া আৰু হেৰুৱা ধন লাভৰ যোগ। নিবনুৱাসকলে প্ৰচেষ্টা অব্যাহত ৰাখিলে সফলতাৰ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত দৃঢ়তা আহিব। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ যিসকল লোক ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতিসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। আকস্মিক অৰ্থ লাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পদোন্নতি বা নতুন কৰ্মক্ষেত্ৰৰ চিন্তা আহিব। ব্যৱসায়ীসকলে আজি বিপদসংকুল স্থানতো অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ আত্মীয়তা বৃদ্ধিৰ যোগ। পিতৃ-মাতৃ বা জ্যেষ্ঠজনৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক, অন্যথা অনাগত দিনত বিপদত পৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ শান্তি আহিব। প্ৰেমত অনুকূল পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়। নিবনুৱাসকলে সতৰ্ক হৈ নাথাকিলে সুযোগ হেৰুৱাব পাৰে। সেয়েহে নিজকে প্ৰস্তুত কৰি ৰাখক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব।
মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।